মোৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি বিজ্ঞানৰ পাঠ নং 15 অৰ্থাৎ কিছুমান প্ৰাকৃতিক পৰিঘটনা এই পাঠটো আমি আলোচনা কৰিবলৈ গৈছোঁ। এই পাঠটো এটা গুৰুত্বপূৰ্ণ পাঠ, কাৰণ কনচেপ্টবিলাক ক্লিয়াৰ হৈ নল'লে তোমালোকে পাঠবিলাকৰ পৰা কুৱেশ্যন আনচাৰ কৰিব নোৱাৰিবা। গতিকে যিখিনি কুৱেশ্যন আছে মই চেষ্টা কৰিম সেই কুৱেশ্যনখিনিকে অকণ তোমালোকক বুজাই দিবৰ কাৰণে। গতিকে প্ৰথম প্ৰশ্নটো আছিল, তলৰ কোনবিধ বস্তু ঘৰখনৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি? এতিয়া ঘৰখন মানে কি বাৰু? ঘৰখন মানে ইংৰাজীত কোৱা হয় কলিশ্যন, আৰু আমি যদি দুটা বস্তু ঘঁহি দিওঁ তাকে কোৱা হ'ব ঘৰখন, ঘঁহনি খালে তাকে ঘৰখন বুলি কোৱা হয়। গতিকে ঘৰখনৰ দ্বাৰা আহিত, এতিয়া আহিত হোৱা মানে কি? ইংৰাজীত চাৰ্জড বুলি কয়। যেনেকৈ ধৰা আমি মোবাইল চাৰ্জ কৰোঁ, বেটাৰী এটা চাৰ্জ হয়, কেতিয়াবা কিছুমান কঠিন বা জড় পদাৰ্থ কিছুমান চাৰ্জ হৈ যায়, আহিত হয়। গতিকে এই আহিত যে হয়, ঘৰখনৰ দ্বাৰা কোনটো বস্তু আহিত নহয় বুলি প্ৰশ্ন সুধিছে। গতিকে ইয়াত কেইবাটাও অপশ্যন দিছে। প্ৰথমটো দিছিলে প্লাষ্টিকৰ এডাল স্কেল, 2 নম্বৰ দিছিলে তামৰ এডাল দণ্ড, ফুলাই লোৱা বেলুন এটা, আৰু ঊলৰ কাপোৰ। গতিকে ঊলৰ কাপোৰ আমি জানো, আমি যদি গাত পিন্ধি থকা ঊলৰ কাপোৰটো আমাৰ গাৰ নোমবিলাকৰ লগত যদি ঘৰখন হয়, যেতিয়া আমি চুৱেটাৰটো খুলি দিওঁ ফটফটাই আৱাজ দিয়ে, তাৰ মানে এইটোৱেই বুজিলোঁ যে ঊল আৰু নোমখিনিৰ মাজত ঘৰখন হৈ পেলাই তাত কিন্তু আধানৰ সৃষ্টি হৈছে। আধান মানে চাৰ্জড পাৰ্টিকল ইন ইংলিছ হয়। গতিকে আধান কেই প্ৰকাৰ? ধনাত্মক আৰু ঋণাত্মক, মানে পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ। কাৰেণ্টৰ ক্ষেত্ৰতো কি থাকে? পজিটিভ আৰু নিগেটিভ দুটা চাৰ্জ থাকে। গতিকে এই অপশ্যনবিলাকৰ ভিতৰত কোনটোত মানে ঘৰখনৰ দ্বাৰা মানে আধান সৃষ্টি নহয় বা আহিত নহয়, চাৰ্জড নহয়? উত্তৰটো হ'ব তামৰ এডাল দণ্ড। ঊলৰ কাপোৰ যদি আমি এনেকৈ ঘঁহি দিওঁ তাত চাৰ্জ হৈ যাব। ফুলাই লোৱা বেলুন এটা যদি আমি ঘঁহি থাকোঁ তাতো কিন্তু চাৰ্জ সৃষ্টি হ'ব। প্লাষ্টিকৰ এডাল স্কেল যদি জোৰেৰে ঘঁহি থাকোঁ তেতিয়াও কিন্তু তাত আধানৰ সৃষ্টি হয়। কিন্তু তামৰ এডাল দণ্ড কিন্তু ঘঁহিলেও কিন্তু তাত আধানৰ সৃষ্টি নহয়। গতিকে প্ৰথমটো প্ৰশ্ন উত্তৰ হ'ব তামৰ এডাল দণ্ড। 2 নম্বৰৰ প্ৰশ্নটো আছিলে, এটুকুৰা পাটৰ কাপোৰেৰে কাছৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল কি হ'ব? মানে অপশ্যন নম্বৰ 1 ক'ত দিছিলে যে আৰু কাপোৰ টুকুৰা দুয়ো, মানে ইয়াত হৈছে পাটৰ কাপোৰ আৰু কাছৰ দণ্ড দুয়োটাই কি হ'ব? টুকুৰা দুয়ো ধনাত্মকভাৱে আহিত হ'ব বুলি দিছে। তাৰপিছত দিছিলে ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে, অৰ্থাৎ কাছৰ দণ্ডডাল ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে, অৰ্থাৎ কাছৰ দণ্ডডাল পজিটিভ আৰু কাপোৰৰ টুকুৰাটো ঋণাত্মক, অৰ্থাৎ নিগেটিভভাৱে চাৰ্জড হ'ব বুলি কৈছে। আৰু তাৰপিছত দিছে গ নম্বৰ অপশ্যনটো, ইয়াতে দিছে যে কাছৰ দণ্ডডাল আৰু কাপোৰ টুকুৰা দুয়ো ঋণাত্মকভাৱে, দুইটাই নিগেটিভলি চাৰ্জ হ'ব বুলি কৈছে। হয়নে বাৰু? পজিটিভ আৰু নিগেটিভ তোমালোকে হয়তো ভালকৈ বুজি পাইছা। এতিয়া ঋণাত্মকভাৱে আহিত আৰু কাপোৰ টুকুৰা, মানে কাছৰ টুকুৰাডাল ঋণাত্মকভাৱে আহিত হ'ব আৰু কাপোৰৰ টুকুৰা ধনাত্মকভাৱে আহিত হ'ব। গতিকে 4টা অপশ্যন দিছিলে আৰু শুদ্ধ উত্তৰটো হ'ব যে খ নম্বৰ উত্তৰটো হ'ব ধনাত্মকভাৱে, অৰ্থাৎ কাছৰ দণ্ডডাল ধনাত্মকভাৱে আহিত হ'ব, মানে পজিটিভলি চাৰ্জ হ'ব, আৰু কাপোৰ টুকুৰা হ'ব ঋণাত্মকভাৱে বা নিগেটিভলি চাৰ্জ হ'ব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটোত দি আছিল তলৰ বাক্যকেইটা সঁচা নে মিছা লিখা। তো প্ৰথমটো দিছিল একেজাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে। উত্তৰটো সঁচা মিছা দুইটা অপশ্যন দিছে। উত্তৰটো হ'ব মিছা। যদি আমি একেজাতীয় একদম খুব ধেমেলীয়াভাৱে যদি ক'বলৈ যাওঁ যে সদায় মানে ল'ৰা আৰু ছোৱালী নহয় জানো, ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত আমাৰ ল'ৰা আৰু ছোৱালী আমাৰ পৰস্পৰৰ প্ৰতি কি থাকে? আকৰ্ষণ থাকে। তেনেকৈ চাৰ্জবিলাকৰ ক্ষেত্ৰতো, আধানবিলাকৰ ক্ষেত্ৰতো কি হৈ যায়? এটা পজিটিভলি আৰু এটা নিগেটিভলি চাৰ্জ থাকে। গতিকে তেনেকৈ আধানৰ ক্ষেত্ৰতো পজিটিভ আৰু নিগেটিভ একেজাতীয় আধানৰ মাজত কেতিয়াও আকৰ্ষণ নহয়। তাৰপিছত খ নম্বৰ প্ৰশ্নটো আছিল, এডাল আহিত কাছৰ দণ্ডই এডাল প্লাষ্টিক পাইপক আকৰ্ষণ কৰে। এইটো সঁচা নে মিছা? উত্তৰটো হ'ব সঁচা, যে আহিত কাছৰ দণ্ড মানে এডাল কাছৰ ষ্টিক। ইংৰাজীত যদি ক'বলৈ যাওঁ কাছৰ এডাল মাৰি বা ষ্টিক বুলি ক'ব পাৰোঁ, যে কাছৰ দণ্ডডাল যদি চাৰ্জড হৈ থাকে আৰু প্লাষ্টিক পাইপক আকৰ্ষণ যদি কৰে, আকৰ্ষণ কৰিব পাৰিব নোৱাৰিব? কাৰণ কাছৰ দণ্ডডাল পজিটিভলি চাৰ্জ হ'ব আৰু প্লাষ্টিকৰ পাইপডাল নিগেটিভলি চাৰ্জ হ'ব। তো আমি জানো যে পজিটিভলি চাৰ্জ বস্তু এটাই নিগেটিভলি চাৰ্জ বস্তু এটাক আকৰ্ষণ কৰে। গতিকে উত্তৰটো হ'ব যে সঁচা। তাৰপিছৰ প্ৰশ্নটো আছিলে, বজ্ৰ নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে। উত্তৰটো আছিল সঁচা মিছা? উত্তৰটো হ'ব মিছা। কাৰণ বজ্ৰ নিৰোধক পৰিবাহী দণ্ড, তোমালোকে ডাঙৰ বিল্ডিংবিলাক বা কেতিয়াবা গাড়ীৰ ওপৰত চাবা এটা এণ্টিনাৰ নিচিনা জোঙা তাঁৰ এডাল লগাই থোৱা থাকে। সেই তাঁৰডাল কি বাৰু? সেই তাঁৰডাল হৈছে বজ্ৰ নিৰোধক, অৰ্থাৎ আমাৰ যে বজ্ৰপাত আকাশৰ পৰা যে পৰে
ধনাত্মকভাৱে আহিত হৈ পেলাই যে এনেকৈ ডাঙৰ লাইটনিং পোহৰ আহি পেলাই যেতিয়া কোনো গছ গছনিত পৰিলে গছ গছনি মৰি যোৱা দেখা যায়, মানুহ বা জীৱ জন্তুৰ ওপৰত কৰিলে জ্বলি যোৱা বা মৰি যোৱা দেখা যায়। ঠিক তেনেকৈ সেই যে বজ্ৰপাতৰ পৰা ৰক্ষা কৰিবলৈ কি হয়, এটা পৰিবাহী দণ্ড থাকে, যিটো নেকি ডাঙৰ ডাঙৰ বিল্ডিং মানে হৈছে অসমীয়াত অট্টালিকা, আৰু গাড়ীত তোমালোকে চাবা কেতিয়াবা এণ্টিনাৰ নিচিনাকৈ এডাল এনেকৈ ওপৰলৈ এডাল ওপৰমুৱাকৈ এডাল তাঁৰৰ নিচিনা এডাল থাকে, সেইটোকে কোৱা হয় বজ্ৰ নিৰোধক পৰিবাহী দণ্ড। এই দণ্ডবিলাক লগোৱা হয় যাতে বিল্ডিঙেই হওক, কোনো অট্টালিকাই হওক বা কোনো গাড়ী হওক, যাতে তাৰ কোনো ক্ষতি হ'ব নোৱাৰে। প্ৰশ্নটো দিয়া আছিল যে ভূমিকম্পৰ আগজাননী দিব পাৰি নে নোৱাৰি। যদি পাৰি বুলি লিখিছে, গতিকে এইটো সঁচা হ'ব নে মিছা হ'ব? গতিকে উত্তৰটো হ'ব মিছা, কাৰণ ভূমিকম্পৰ কোনো আগজাননী দিব নোৱাৰে। চাইক্লন বা ধুমুহাৰ বা বৰষুণৰ আগজাননী দিব পৰা যায়, কিন্তু ভূমিকম্পৰ আগজাননী দিব পৰা নাযায়। ছাত্ৰ ছাত্ৰীসকল কথাটো মনত ৰাখিবা। তাৰপিছত আছিল 4 নম্বৰ প্ৰশ্নটো, জাৰকালি চুৱেটাৰ এটা খুলিলে কেতিয়াবা ফটফটাই শব্দ শুনিবলৈ পোৱা যায়, কিয় এনে হয় বুজাই লিখা। গতিকে উত্তৰটো হ'ব যে ঠাণ্ডাৰ দিনত ঊণৰ কাপোৰ পিন্ধিলে নোমবোৰ থিয় হয়, ঊণৰ কাপোৰ আৰু নোমত পৰস্পৰ বিপৰীত আধানৰ সৃষ্টি হয়। মই কৈছিলোঁ যে পজিটিভ আৰু নিগেটিভ দুই প্ৰকাৰৰ আধান থাকে। এই দুই প্ৰকাৰৰ আধান ঊণৰ কাপোৰ আৰু আমাৰ শৰীৰৰ নোমত সৃষ্টি হয়, ফলত ইহঁতৰ মাজত আকৰ্ষণী বলে ক্ৰিয়া কৰে। গতিকে ঊণৰ কাপোৰটোত পজিটিভ আৰু আমাৰ গাৰ নোমটোত নিগেটিভ, এনেধৰণৰ দুইটা বিপৰীত আধানে তাত সৃষ্টি হোৱাৰ বাবে কি কৰে, তাত আকৰ্ষণী বল সৃষ্টি হয়। এইটো ঊণৰ কাপোৰটোৱে আমাৰ শৰীৰৰ নোমখিনিক আকৰ্ষণ কৰে বা টানি ধৰে, আৰু সেই টানি ধৰাৰ বিপৰীতে কি কৰোঁ, আমি যেতিয়া চুৱেটাৰটো খুলি পেলাওঁ, তেতিয়াহ'লে এই চুৱেটাৰটো খুলি পেলালে যেতিয়া কি হৈ যাব, ফটফটাই শব্দ হয়। এই আকৰ্ষণী বলৰ বাবেই চুৱেটাৰ খুলিলে ফটফট শব্দ শুনা যায়, কাৰণ আকৰ্ষণী বলৰ বিপৰীতে চুৱেটাৰ খোলা কাৰ্য কৰিব লগা হয়। ইয়াৰ পিছত প্ৰশ্নটো আছিলে, আহিত বস্তু এটা হাতেৰে চুলে আধানবোৰ কিয় নাইকিয়া হৈ যায় বুজাই লিখিব লাগে। আহিত বস্তু মানে কি, ইংৰাজীত যদি ক'বলৈ যাওঁ চাৰ্জড পাৰ্টিকল। কোনো এটা বস্তু আহিত হয়, যেনে ফণী এখন যদি আমি এনেকৈ কাগজত যদি বা শুকান চুলিত মানুহৰ বা আমি মূৰৰ চুলিখিনিত যদি শুকান ফণী এটা যদি ঘঁহি থাকোঁ, তাত কিন্তু আধান সৃষ্টি হয়। কিন্তু সেই আধানটো যদি আমি অলপ সময় চুই থাকোঁ, তেতিয়াহ'লে কি হৈ যায়, আকৌ নাইকিয়া হৈ যায়। কিয়? কাৰণ তাত যিখিনি আধান সৃষ্টি হয়, সেই আধানখিনি কি হৈ যায়, সেই আধানখিনি আকৌ আমাৰ শৰীৰৰ মাজেদি মাটিলৈ গুচি যায় আৰু আধানখিনি তাৰ পৰা নাইকিয়া হৈ যায়। তাৰপিছত আছিলে 6 নম্বৰ প্ৰশ্নটো, যে ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম কি? কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত হ'লে ইয়াক চিস্মোগ্ৰাফ এটাৰ পৰা ধৰা পেলাব পাৰিবনে, আৰু ই বিস্তৰ ক্ষতি কৰাৰ সম্ভাৱনা আছেনে, এনেধৰণে আমাক প্ৰশ্ন কৰা হৈছে। গতিকে ইয়াৰ উত্তৰটো হ'ব, ভূমিকম্পৰ শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলডালৰ নাম হৈছে ৰিক্টাৰ স্কেল। তোমালোকে আজিকালি ইতিমধ্যে গম পাইছা যে ভূমিকম্প হ'লে আমি কি একক ব্যৱহাৰ কৰোঁ, ৰিক্টাৰ। যেনেকৈ তোমালোকে পাইছা দূৰত্বৰ একক মিটাৰ, চেণ্টিমিটাৰ, ঠিক তেনেকৈ ভূমিকম্প জুখিবলৈ ব্যৱহাৰ কৰা এককটো হৈছে ৰিক্টাৰ স্কেল। কোনো এটা ভূমিকম্প প্ৰাবল্য ৰিক্টাৰ স্কেলত 3 হ'লে এইটো চিস্মোগ্ৰাফ এটা ৰেকৰ্ড কৰিব। গতিকে চিস্মোগ্ৰাফ মানে হৈছে এনেকুৱা এটা ডিভাইচ য'ত নেকি ৰেকৰ্ড হৈ যায় যে ভূমিকম্প কিমান জোৰত আহিছে বা কিমান ৰিক্টাৰত আহিছে। গতিকে 3 প্ৰাবল্যৰ যদি ভূমিকম্প বিস্তৰ ক্ষতি কৰিব নোৱাৰে। মনত ৰাখিবা, 5 ৰিক্টাৰ, 6 ৰিক্টাৰ এনেধৰণৰ ৰিক্টাৰ যদি হয়, তেতিয়াহ'লে কিন্তু ক্ষতি বা 5তকৈ ঊৰ্ধ্বত হ'লে কিন্তু ক্ষতি কৰিব পাৰে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো আছিলে, বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া 3টা ব্যৱস্থাৰ দিহা দিয়া। তোমালোকে বজ্ৰপাতৰ বিষয়ে ভালকৈ জানা, বহু ক্ষেত্ৰত তোমালোকে শুনা যে জীৱ জন্তু ক'ৰবাত মৰিছে, বজ্ৰপাত পৰি মানুহ মৰা দেখা যায়, হয়নে বাৰু? বিভিন্ন গছ গছনি জ্বলি যোৱা দেখা যায়। গতিকে এই যে বজ্ৰপাত পৰে, তাৰ পৰা আমি নিজকে কেনেকৈ ছেফ কৰিম বা কেনেকৈ বচাই ৰাখিম। গতিকে ছেফ কৰাৰ বাবে 3টা প্ৰচেছ হৈছে। প্ৰথমটো হৈছে যে নম্বৰ, ঢেৰেকনিৰ শব্দ শুনাৰ লগে লগে সুৰক্ষিত ঠাইলৈ যোৱা। যেতিয়া আমি ঢেৰেকনিৰ শব্দ শুনিম, আমি সুৰক্ষিত ঠাইলৈ যাব লাগিব। ছেকেণ্ড, দ্বিতীয়টো পইণ্ট হৈছে যে ঢেৰেকনিৰ শেষ শব্দ শুনাৰ পাছত অলপ পিছতহে সুৰক্ষিত ঠাইলৈ ওলাই যাব লাগে। যে ঢেৰেকনিটো যেতিয়া আমি শব্দ শুনাৰ তাৰ পিছতহে আমি কি কৰিব লাগিব, আমি অকণমান সুৰক্ষিত ঠাইলৈ যাব লাগিব। আৰু নম্বৰটো আছিলে যে দুৱাৰ খিৰিকী বন্ধ কৰি থোৱা গাড়ীৰ ভিতৰত থকাটো সুৰক্ষিত। যে যিবোৰ গাড়ীত দুৱাৰ আৰু খিৰিকী বন্ধ কৰি থোৱা থাকে, তেনেকুৱা গাড়ীত যদি আমি সোমাই থাকোঁ, তেতিয়াহ'লে ই কিন্তু সুৰক্ষিত। এতিয়া প্ৰশ্নটো হ'ল কেনেকৈ সুৰক্ষিত? কাৰণ গাড়ীটোৰ ওপৰত এনেকুৱা ধৰণৰ ডিভাইচ লগোৱা থাকে, যাৰ পৰা আমি ভূমিকম্প বা যিখিনি বজ্ৰপাতৰ যিখিনি আধান, যিখিনি কাৰেণ্ট, সেই কাৰেণ্টখিনি গাড়ীৰ বডিটোৰ মাজেৰে মাটিলৈ গুচি যাব পাৰে। গতিকে ইয়ে কিন্তু আমাক ক্ষতি নকৰে।
কিন্তু যদি আমি দরজাখন খুলি থওঁ হিয়ে কিন্তু তেতিয়া কিন্তু আমাৰ ক্ষতি হ'ব পাৰে বা তাৰ পৰা হয়তো পানী হয়তো প্ৰৱেশ কৰিব আৰু পানীৰ পৰা আধান আহিত হৈ পেলাই আমি কিন্তু পানীৰ টাচত আহিলে আমাৰ কিন্তু ক্ষতি হৈ যাব পাৰে 4 নম্বৰ দিছিলে আহিত বেলুন এটাই আন এটা আহিত বেলুনক কিয় মানে বিকৰ্ষণ কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটা কিয় আকৰ্ষণ কৰে বুজাই লিখিবলৈ দিছে আচ্ছা অনাহিত আৰু আহিত এই শব্দটোৰ অৰ্থ বুজি পাইছানে বাৰু অনাহিতা মানে কোনো চাৰ্জ নাই আৰু আহিত মানে যেটো নেকি চাৰ্জ হৈ থাকে যেনেকৈ তোমালোকে জানা মোবাইল আমি চাৰ্জ কৰোঁ মোবাইলটো চাৰ্জ হৈ যোৱাৰ পিছত আমি মোবাইলটো চলে হয়নে ঠিক তেনেকৈ আমি কিছুমান স্থিৰ বিদ্যুৎ তাত সৃষ্টি হয় অৰ্থাৎ বেলুনৰ লগত যদি এটা বেলুন ফুলাই থোৱা বেলুন আমি ঘঁহি থাকোঁ তেতিয়াহ'লে কিন্তু কি হৈ যাব তাত কিন্তু একে ধৰণৰ আধান সৃষ্টি হ'ব পাৰে আৰু দুইটা বেলুনত যদি একে ধৰণৰ আধান সৃষ্টি হয় তেতিয়াহ'লে কিন্তু ইটোৱে সিটোক বিকৰ্ষণ কৰে অৰ্থাৎ ধনাত্মক আহিত আধানে ধনাত্মক আহিত আধানক কি কৰে বিকৰ্ষণ কৰে পজিটিভ চাৰ্জ পাৰ্টিকল ৰিপালসেস দা পজিটিভ মানে চাৰ্জ পাৰ্টিকল পজিটিভ কি কৰে বিকৰ্ষণ কৰে আৰু পজিটিভ আৰু নিগেটিভ হলে আকৰ্ষণ কৰে তাৰ পিছৰ প্ৰশ্ন দিছিলে চিত্ৰৰ সহায়ত এটা সজুলি বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰে এটা বস্তু যে আহিত হয় নে নহয় যাতে আমি তাক চিনাক্ত কৰিব পাৰে চিত্ৰৰ সহায়ত বৰ্ণনা কৰিবলৈ দিছে তে কোনো বস্তু আধানযুক্ত হয় নে নহয় তাক চাবলৈ ইলেক্ট্ৰস্কোপ নামটো মনত ৰাখিবা ইলেক্ট্ৰস্কোপ নামৰ সজুলিটো ব্যৱহাৰ কৰা হয় গতিকে ইলেক্ট্ৰস্কোপটো কেনেকৈ কাম কৰে গতিকে ইলেক্ট্ৰস্কোপৰ কাৰ্যনীতি ইয়াতে আছে ওয়ার্কিং প্রিন্সিপল ইংৰাজীত কোৱা হয় ওয়ার্কিং প্রিন্সিপল ইলেক্ট্ৰস্কোপৰ কাৰ্যনীতি একেধৰ্মী আধানৰ মাজত বিকৰ্ষণ আৰু বিপৰীতধৰ্মী আধানৰ মাজত আকৰ্ষণ হোৱাৰ ওপৰত ভিত্তি কৰি এই যন্ত্ৰটো সজা হয় যে আমি জানো যে কি বুলি ইতিমধ্যে শিকিছো যে একে ধৰণৰ যদি আধান হয় মানে পজিটিভ সেম নেগেটিভ সেম যদি হয় তেতিয়াহ'লে কি হৈ যায় বিকৰ্ষণ আৰু যদি অপোজিট হয় মানে প্লাস আৰু মাইনাস অৰ্থাৎ পজিটিভ আৰু নেগেটিভ যদি হয় তেতিয়াহ'লে কি হৈ যাব আকৰ্ষণ এটা এই ধৰ্মটোৰ ওপৰত ভিত্তি কৰিয়ে এটা কি হৈ যায় এটা মানে এটা ডিভাইস সজা হয় আৰু এই ডিভাইসটোৰ নাম হৈছে ইলেক্ট্ৰস্কোপ গতিকে এই ইলেক্ট্ৰস্কোপটো কেনেকৈ সজা হয় আমি জানো আহা এটা খালী বটল লোৱা হ'ল চিত্ৰত দেখি তোমালোকে দেখিবা যে এটা খালী বটল লোৱা হৈছে এটা খালী বটল লোৱা হ'ল বটলৰ হাফৰ খনৰ আকাৰতকৈ অলপ ডাঙৰ এটুকুৰা কাৰ্ডবোৰ্ড লোৱা হ'ল গতিকে হাফৰটো যিমান খপটো যিমান ডাঙৰ তাতকৈ ডাঙৰ এটা কি ল'ম আমি কাৰ্ডবোৰ্ড অৰ্থাৎ কাগজৰে হওক তেনেকৈ কাৰ্ডৰ এটা কাৰ্ড ল'ম এটা বোৰ্ড ল'ম ধাতুৰ কাগজ ক্লিপ এটা সোমোৱাব পৰাকৈ এটা কি বুলি কৈছে ধাতুৰ কাগজ ক্লিপ এটা সোমোৱাব পৰাকৈ এটা বিন্ধা কৰা হ'ল মানে এই যে কাগজ আমি কাৰ্ডবোৰ্ডটো যে ললো তাৰ ভিতৰত যাতে এটা ক্লিপ ধাতুৰ ক্লিপ এটা যাতে আমি সোমাই দিব পাৰোঁ তেনেকুৱা তোমালোকে চিত্ৰটো দেখিলে স্পষ্টকৈ বুজিবা যে এটা আমি ক্লিপ সোমাব পৰাকৈ কি কৰিলোঁ এটা বিন্ধা বা এটা ফুটা কৰি দিলোঁ হ'ল ফুটা কৰি পেলাই কি বুলি কৈছে সোমাব পৰাকৈ এটা বিন্ধা কৰি দিয়া হ'ল আৰু চিত্ৰত দেখুৱাৰ দৰে কাগজৰ ক্লিপটো মেলি দিয়া হ'ল তো গতিকে এই যে কাগজৰ যোনটো ক্লিপ আছে এইটো মেলি দিয়া হৈছে গতিকে চিত্ৰটো তোমালোকে দেখিবলৈ চেষ্টা কৰিবা দুখন এলুমিনিয়ামৰ পাতল পাত চিত্ৰত দেখুৱাৰ দৰে কাগজ ক্লিপত ওলমাই দিয়া হ'ল যদি যেটো নেকি কাগজৰ ক্লিপ যেটো ক্লিপ আমি মানে ধাতুৰ ক্লিপ হেতুত কি কৈছে দুটা এলুমিনিয়ামৰ পাতল পাত তাত ওলমাই দিয়া হৈছে তোমালোকে চিত্ৰটো দেখিলে স্পষ্টকৈ বুজি পাবা কাগজ ক্লিপটো কাৰ্ডবোৰ্ডক সোমোৱাই দিব লাগে আৰু কাগজৰ যেটো ক্লিপ এই ক্লিপটো কি কৰিব লাগে কাগজ ক্লিপটো কাৰ্ডবোৰ্ডত সোমোৱাই দিব লাগে বুলি কৈছে যাতে ই লম্বভাৱে এটা লম্বভাৱে মানে কি লম্বভাৱে মানে হ'ল ধৰি লোৱা যে আমি ইংৰাজী টি বৰ্ণটো যদি আমি উলটাই দিওঁ কেপিটেল লেটাৰ টিটো যদি উলটাই দিওঁ তেতিয়াহ'লে তলৰ ফালে কি হ'ব এডাল সমান্তৰালভাৱে এডাল দণ্ড থাকিব আৰু উলম্বভাৱে অৰ্থাৎ থিয়কৈ এটা দণ্ড থাকিব তেতিয়াহ'লে আমি ক'ম এইটো লম্ব হৈ আছে বুলি ক'ম তেতিয়া তাৰ মানে কি থিয়কৈ থাকিলে তাকে কি বুলি কয় লম্বভাৱে থকা বুলি কয় গতিকে পাতৰ টুকুৰা এটা একেধৰ্মী আধানেৰে আহিত হ'লে দুইৰে মাজত কি হ'ব বিকৰ্ষণ হ'ব এতিয়া এলুমিনিয়ামৰ পাত এই যে ওলমাই থকা এলুমিনিয়ামৰ পাত দুটা আছে না নাই দুইটা কি হৈ যাব যদি চাৰ্জ হয় দুইটা একে ধৰণৰে চাৰ্জ হ'ব পজিটিভ হ'লে দুইটাই পজিটিভ হ'ব তো পাতৰ টুকুৰা দুটা একেধৰ্মী আধানেৰে আহিত হ'লে দুইৰে মাজত কি হৈ যাব বিকৰ্ষণ হ'ব আৰু মেল খাই যায় কোনো বস্তু আধানযুক্ত হয় নে নহয় চাবলৈ এই সজুলিটো ব্যৱহাৰ কৰা যদি কোনো এটা বস্তু যদি আধানযুক্ত হয় তেতিয়াহ'লে কি হৈ যাব যেতিয়া আমি তাত ইয়াত আমি ব্যৱহাৰ কৰিম তেতিয়াহ'লে এই যিটো এলুমিনিয়ামৰ দুটা পাত সেই পাত দুটা কি হৈ যাব মেল খাই যাব তেতিয়াহ'লে গম পাই যাম ইয়াৰ পৰা আমি প্ৰমাণ কৰিব পাৰিম যে যিটো বস্তু আমি পৰীক্ষা কৰিবলৈ বিচাৰিছোঁ সেই বস্তুটো তাতে আধানযুক্ত হৈ আছে বা চাৰ্জড হৈ আছে তেয়া হৈছে আমাৰ চিত্ৰটো
এইবাৰ তাৰ পিছৰ প্ৰশ্নটো দিছে যে ভাৰতবৰ্ষৰ 3খন ৰাজ্যৰ নাম উল্লেখ কৰা য'ত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে। তো উত্তৰটো হ'ব জম্মু আৰু কাশ্মীৰ আৰু ৰাজস্থান আৰু অসম। এই 3খন ৰাজ্য জম্মু কাশ্মীৰ, ৰাজস্থান আৰু অসম এই 3খন ৰাজ্যত কিন্তু ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো দিছিল ধৰি লোৱা তুমি ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিল, ঘৰৰ বাহিৰত আছা, ভূমিকম্প আহিছে, তো নিজকে ৰক্ষা কৰিবলৈ তুমি কি সাৱধানতা অৱলম্বন কৰিবা? উত্তৰটো হ'ব ওখ অট্টালিকা, গছ বা বিদ্যুৎ পৰিবাহী তাৰৰ পৰা আঁতৰত, মানে তাৰ ডাঙৰ গছ বা ডাঙৰ বিল্ডিং এইবোৰৰ পৰা আমি কি কৰিব লাগিব? আঁতৰত থাকিব লাগিব আৰু মুকলি ঠাইলৈ যাব লাগে আৰু মাটিত শুই দিব লাগে। বুজি পাইছানে বাৰু? তাৰপিছত আছিল চোৱা 2 নম্বৰটোত বাছ বা মটৰ গাড়ীৰ ভিতৰত থাকিলে বাহিৰলৈ ওলাই আহিব নালাগে, গাড়ীখন মুকলি ঠাইলৈ লৈ যাব লাগে আৰু জোকাৰণি শেষ নোহোৱালৈকে ওলাই আহিব নালাগে। গ'ল। তাৰপিছত 12 নম্বৰ প্ৰশ্নটোত আছিল যে বতৰ বিজ্ঞান বিভাগে আগজাননী দিলে যে কোনো এটা দিনত ধুমুহা বতাহ হোৱাৰ সম্ভাৱনা আছে। তো ধৰি লোৱা তুমি সেই দিনটোত বাহিৰলৈ যাব লাগে, তো তুমি সেইদিনা ছাতি লৈ যাব লাগে, যাবা নেকি? বুজাই লিখা। যোৱাটো উচিত হ'ব নে নহ'ব? উত্তৰটো হ'ব ধুমুহা বতাহৰ সময়ত ছাতি লৈ যোৱাটো উচিত নহয়। ধুমুহা বতাহৰ সময়ত বজ্ৰপাত পৰা দেখা যায় আৰু ছাতি টানি গ'লে বজ্ৰপাত সহজে ইয়াক লক্ষ্য কৰে। গতিকে ধুমুহা বতাহত আমি ছাতি টানি গ'লে খোজ কঢ়াটো অসুবিধা হয়। প্ৰথম কথা খোজ কাঢ়িবলৈ অসুবিধা হ'ব। ছেকেণ্ড কথা যদি বজ্ৰপাত পৰে তেতিয়াহ'লে ছাতিটোক ডিৰেক্টলি সি কি কৰে? পইণ্ট আউট কৰে, লক্ষ্য কৰে। গতিকে আমি ছাতিটো মানে বিশেষকৈ বজ্ৰপাতৰ সময়ত ঢেৰেকনি দি থকাৰ সময়ত ছাতি ল'ব নালাগে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ চেপ্টাৰ। গতিকে প্ৰশ্নখিনি মই বুজাবলৈ চেষ্টা কৰিছোঁ। কিবা অসুবিধা পালে তোমালোকে মোক কমেণ্ট বক্সত জনাবা বুলি আশা কৰিলোঁ আৰু তোমালোকে এনেকৈ মোৰ লগত কানেক্টেড থাকিব বুলি মই আশা ৰাখি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। থেংক ইউ।